আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত মই আলোচনা কৰিম যিটো তোমালোকৰ চেপ্টাৰ আছে গতি নামৰ, এই গতি নামৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল পাঠটো ইণ্টাৰেষ্ট হয় কিয়নো তোমালোকে দৈনন্দিন জীৱনত যিবিলাক তোমালোক ইফাল সিফাল কৰি আছা সেইবিলাকে হৈছে গতি। তুমি ৰৈ থকা বা ক'ৰবালৈ যোৱা এইবিলাকৰ ওপৰত আমি ডিছকাছ কৰিম। ছাত্ৰ-ছাত্ৰীসকল গতি মানে তোমালোকে জানা যে কি হয়, কোনো এটা বস্তুৱে সময় সাপেক্ষে স্থান সলনি কৰাকে কি বুলি কোৱা হয়, গতি বুলি কোৱা হয়। এখন গাড়ী গৈ আছে, তুমি গৈ আছা, এইবিলাক গতি বুলি কোৱা হয়। গতি কেনেকুৱা হয়, দূৰত্ব কাক বোলে, আমি সকলোবিলাক এই পাঠটোত আলোচনা কৰিম। তেনেহলে আগবাঢ়িছো। ছাত্ৰ-ছাত্ৰীসকল গতিৰ বিষয়ে পঢ়িব যাওঁতে আমি জানিব লাগিব দূৰত্বৰ বিষয়ে। অকে, দূৰত্ব আৰু ত্বৰণ। এতিয়া চোৱা, দূৰত্ব আৰু ত্বৰণৰ ওপৰত মই তোমালোকক এটা এক্সাম্পল সৈতে বুজাই দিলে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা, তোমালোকে দেখিছা যে ইয়াত কি হয়, ইয়াত এটা ৰাস্তাৰে চাবা, তোমালোকে এই ৰাস্তাৰে তুমি বিদ্যালয়লৈকে গৈ আছা, ইয়াত তুমি বিদ্যালয়লৈকে গৈ আছা, এনেদৰে ৰাস্তাৰে গৈ আছা। গতিকে তুমি কিমান গৈছা, ধৰা হল তুমি 4 কিলোমিটাৰ গৈছা। অকে, 4 কিলোমিটাৰ তুমি বিদ্যালয়লৈ গৈছা। গতিকে দূৰত্ব কি হব, দূৰত্ব হব 4 কিলোমিটাৰ, মানে যিমান তুমি গতি কৰিছা সেইটো হৈছে দূৰত্ব। গতিকে তুমি কিমান পৰিমাণে গৈছা বা যলৈকে গৈছা, কিমান কিলোমিটাৰ গৈছা, সেইটো হৈছে দূৰত্ব। অকে, বুজি পালা? এতিয়া হৰণ, চৰিটো ত্বৰণ নহয়, এইটো হল হৰণ হব লাগে, হৰণ, যাক ইংলিছত ডিসপ্লেসমেন্ট বুলি কোৱা হয়। এই হৰণ মানে কি হয়, যে যিটো তুমি বিদ্যালয়ৰ পৰা যদি তুমি ঘৰৰ পৰা যদি বিদ্যালয়লৈকে এটা পোন ৰাস্তাৰে যদি যোৱা, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, হৰণ বুলি কোৱা হয়। ইয়াত তুমি বিদ্যালয়ৰ পৰা ঘৰৰ পৰা বিদ্যালয়লৈকে পোন ভাৱে তুমি ভাবা, তেতিয়াহ'লে যোৱা যদি তুমি কি বুলি কোৱা হয়, এইটোক আমি দূৰত্ব, ডিসপ্লেসমেন্ট হৰণ বুলি কোৱা হয়। দূৰত্ব মানে কি হয়, দূৰত্ব মানে তুমি যিমান গৈছা সেইটো হৈছে তোমাৰ দূৰত্ব, আৰু হৰণ মানে কি হয়, যিটো তুমি যৰ পৰা যলৈকে গৈছা সিহঁতৰ মাজৰ পোন যেতিয়া আমি নিৰ্দিষ্ট দূৰত্ব ধৰো, সমান সিহঁতৰ পোন দূৰত্ব ধৰো, তেতিয়া তাক কি বুলি কোৱা হয়, হৰণ বুলি কোৱা হয়। তোমালোকে বুজি পাইছা? এতিয়া এইটো এক্সাম্পল, নেক্সট আমি এটা এক্সাম্পল চাম, তেতিয়াহ'লে আৰু অলপ ভালদৰে বুজি পাবা। ত্বৰণ নহয়, হৰণ। হা, এতিয়া চোৱা, এজনী ছোৱালী এৰ পৰা তাই বি লৈকে গৈছে, বিৰ পৰা তাই চি লৈকে গৈছে, চিৰ পৰা ডি লৈকে গৈছে। গতিকে আমি দূৰত্ব যদি চাওঁ, তেনেহলে দূৰত্ব কি হব, দূৰত্ব ডিষ্টেন্স, আমি দূৰত্বক মই অসমতে লিখি দিছো, বুজি পাবা। দূৰত্ব কিমান হব, দূৰত্ব তাই কিমান গৈছে, প্ৰথম 3 কিলোমিটাৰ গৈছে, গতিকে 3 প্লাছ, তাৰপিছত তাই কিমান কিলোমিটাৰ, 5 কিলোমিটাৰ গৈছে, 5 প্লাছ, তাৰপিছত তাই কিমান কিলোমিটাৰ গৈছে, 3 কিলোমিটাৰ। গতিকে কিমান হব, 5 প্লাছ 3 প্লাছ 3 কিমান হব, 3 5 3 8, 8 3 11 কিলোমিটাৰ, মিটাৰ আছে যিটো মিটাৰ, 11 মিটাৰ তাই গৈছে। এইটো হৈছে দূৰত্ব, তোমালোকে জানা। এতিয়া যদি আমি হৰণ চাওঁ, তেনেহলে কি হব, হৰণটো হৈছে যে প্ৰাৰম্ভিক বিন্দু, অৰ্থাৎ যিটো এৰ পৰা এই ডিটো হৈছে ইহঁতৰ ন্যূনতম দূৰত্ব, হয় নে নহয়? যেনেকুৱা বিদ্যালয়খনত চাইছো আমি, ইহঁতৰ ন্যূনতম দূৰত্ব, একেবাৰে কম দূৰত্ব ইহঁতৰ মাজত, প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত দূৰত্ব কি বুলি কোৱা হয়, হৰণ বুলি কোৱা হয়। যদি আমি পোন ভাৱে এনেকুৱাকে চাওঁ, তেনেহলে ইয়াত কিমান দূৰত্ব হব, ইয়াত চোৱা, তোমালোকে দেখা পাইছা কিমান দূৰত্ব হব, এয়া হৈছে 5 মিটাৰ। গতিকে হৰণ কিমান পালো আমি, হৰণ পালো 5 মিটাৰ। অকে, হৰণ কিমান পালো, 5 মিটাৰ। ইয়াত চোৱা, ইয়াত 5 এইটো হৰণ। আৰু যদি আমি দূৰত্ব চাওঁ, দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে গৈছিল 3 কিলোমিটাৰ, 5 মিটাৰ, 3 মিটাৰ, 5 মিটাৰ আৰু 3 মিটাৰ, টোটেল 11 মিটাৰ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা যে হৰণ আৰু দূৰত্বৰ মাজত। এতিয়া তোমালোকৰ প্ৰশ্ন এটা আছে যে হৰণ শূন্য হব পাৰে নে বুলি আহে পৰীক্ষাত। গতিকে এতিয়া চোৱা, তোমালোকক মই এটা এক্সাম্পল জৰিয়তে বুজাই দিম। এইটোৰ জৰিয়তে তোমালোকে চোৱা, এই ছোৱালীজনী এৰ পৰা বি লৈকে গৈছে, বিৰ পৰা চি লৈকে গৈছে, চিৰ পৰা ডি লৈকে গৈছে, ডিৰ পৰা আকৌ এ লৈকে ঘূৰি আহিছে। মানে প্ৰাৰম্ভিক বিন্দু কি আছিল, প্ৰথম কৰ পৰা গৈছিল, এৰ পৰা গৈছিল,
আকৌ ক'ত আহিল এলৈকে আহিল গতিকে ইহঁতৰ মাজত যদি আমি দূৰত্ব চাওঁ কিমান হ'ব দূৰত্ব চাওঁ যদি দূৰত্ব কিমান হ'ব দূৰত্ব এফালে 5 3 5 3 5 কিমান হ'ব 16 অৰ্থাৎ 16 মিটাৰ হ'ব হয় না 16 মিটাৰ হ'ব দূৰত্ব কাৰণ ইয়ালৈকে 3 মিটাৰ গৈছে ইয়ালৈকে 5 মিটাৰ গৈছে 5 3 8 মিটাৰ 8 3 11 মিটাৰ 11 পাছে 16 মিটাৰ ওকে 16 মিটাৰ এতিয়া আমি যদি হৰণ চাওঁ তেনেহলে কিমান হ'ব ইহঁতৰ সহজে প্ৰাৰম্ভিক বিন্দু কি আছিল এ আছিল আকৌ অন্তিম বিন্দু কি হৈছে এ হৈছে গতিকে হৰণ কিমান হ'ব ন্যূনতম দূৰত্ব কিমান হৈছে 0 কাৰণ যিটো বিন্দুৰ পৰা গৈছিল সেই বিন্দুটোতে আকৌ ঘূৰি আহিছে গতিকে হৰণ কিমান হ'ব হৰণ হৈছে 0 গতিকে হৰণ 0 হ'ব পাৰে নে পাৰে ওকে তোমালোকে নিশ্চয় বুজি পালা যে দূৰত্ব আৰু হৰণ কি তাৰ পিছত আমি চাম সুষম গতি আৰু বিষম গতিৰ ওপৰত এতিয়া চোৱা সুষম গতি আৰু বিষম গতি মানে কি এখন গাড়ী কি হৈছে এচোৱা গাড়ীখন 0 to 2 সেকেন্ডত এচোৱা 0 পৰা 4 কিলোমিটাৰ অৰ্থাৎ ইয়াত কিমান আছে 4 মিটাৰ 2 সেকেন্ডত 4 মিটাৰ গৈছে আকৌ 2 সেকেন্ডত আকৌ 4 মিটাৰ গৈছে কাৰণ 8 মিটাৰ আকৌ 2 সেকেন্ডত কিমান গৈছে 4 মিটাৰ গৈছে গতিকে গাড়ীখনে কি কৰিছে 2 সেকেন্ডত 4 মিটাৰ আকৌ পিছৰ 2 সেকেন্ডত 4 মিটাৰ আকৌ 2 সেকেন্ডত 4 মিটাৰ অৰ্থাৎ কিমান গৈছে নিৰ্দিষ্ট মানে সমান সমান সময়ত সময়টো সমান হৈছে আৰু সমান সমান দূৰত্বটো সমান হৈছে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে আৰু যদি এনেদৰে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া তাক কোৱা হয় সুষম গতি বুলি কোৱা হয় বুজি পাইছা নিশ্চয় তোমালোকে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰাকে কি বুলি কোৱা হয় সুষম গতি বুলি কোৱা হয় ওকে বুজি পাইছা গাড়ীখনে কি কৰিছে প্ৰথমতে 2 সেকেন্ডত 4 মিটাৰ পিছৰ 2 সেকেন্ডত 4 মিটাৰ তাৰ পিছত 2 সেকেন্ডত 4 মিটাৰ অৰ্থাৎ সমান সমান সময় সমান সমান দূৰত্ব অতিক্ৰম কৰিছে ওকে বুজি পাইছা নিশ্চয় তোমালোকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ লগতে তোমালোকক কৈ থব বিচাৰো যে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে য'ত অনলাইন টিউচন কৰা হয় বৰ্তমান সময়ত 110 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী এই গ্ৰুপত জয়েন হৈছে আৰু ক্লাছ পাতিবিলাক কৰি আছে ৰেগুলাৰ ক্লাছ হয় মাত্ৰ এদিন বন্ধ থাকে সেইদিন হৈছে বৃহস্পতিবাৰ ম্যাথ সায়েন্স আৰু লগতে ইংলিশ গ্ৰামাৰ সম্পূৰ্ণ কনসেপ্ট ওয়াইজ ভিডিও প্ৰস্তুত কৰা হয় সৰি লাইভ ক্লাছ কৰা হয় তোমালোকে যদি এই গ্ৰুপত জয়েন হ'ব বিচাৰে তেনেহলে জয়েন হ'ব পাৰা ঠিক আছে তোমালোকে ক্লাছত জয়েন হ'বৰ বাবে যিটো নাম্বাৰ আছে নাম্বাৰটো মই লিখি দিছো 9394628219 এই নাম্বাৰটোত হোৱাটছএপত SMS দিলে হ'ল তোমাৰ নাম তাৰপিছত তোমাৰ নাম ক্লাছ আৰু মই টিউচন লম বুলি এটা SMS দিলে হ'ল তাৰপিছত গ্ৰুপটোত এড কৰা হ'ব তাৰবে তোমালোকে পেমেন্ট কৰিব লাগিব মাত্ৰ 49 টকাত এমাহৰ বাবে নিশ্চয় বুজি পাইছা আৰু প্ৰথম 2 মাহৰ কাৰণে 4 মাহৰ কাৰণে একেলগে লোৱা হ'ব এটো হৈছে 200 দিলে তুমি 4 মাহ জয়েন হ'ব পাৰিবা যত তোমালোকক প্ৰশ্ন উত্তৰ বিলাক দিয়া হ'ব নোটস বিলাক দিয়া হ'ব লগতে তোমালোকৰ ইবুকো তোমালোকে লাভ কৰিবা বিজ্ঞান আৰু ইংলিশ গ্ৰামাৰ ইবুক এখন আছে যিখন বিনামূল্যে তোমালোকে টিউচন গ্ৰুপত জয়েন হোৱাবিলাকে লাভ কৰিব পাৰিবা ঠিক আছে অধিক জানিবৰ বাবে এই নাম্বাৰটোত হোৱাটছআপ বা ফোন কৰিব পাৰে সুষম গতি বুজি পালা তোমালোকে এইবাৰ আহিম আমি কিহৰ আমি এবাৰ আহিম বিষম গতিৰ ওপৰত ঠিক আছে এতিয়া চোৱা মই যদি চাওঁ ইয়াত প্ৰথম 0 পৰা a লৈকে ওৰ পৰা a লৈকে এজন মানুহে 4 মিটাৰত কি কৰিছে 4 মিটাৰত আহিছে তাৰ পিছৰ a পৰা b লৈকে 2 সেকেন্ডত 10 মিটাৰ আহিছে তৃতীয়তে b পৰা c লৈকে 2 সেকেন্ডত 15 মিটাৰ অতিক্ৰম কৰিছে এতিয়া চোৱা মানুহজনে সময়টো ঠিকে আছে কিন্তু দূৰত্বটো কি হৈছে বেলেগ বেলেগ হৈ গৈছে বা আমি সময়টো বেলেগ হ'ব পাৰে ধৰা হ'ল আমি 2 সেকেন্ডত ঠাইত দ্বিতীয়বাৰ 4 সেকেন্ডত কি কৰিছে 10 মিটাৰ অতিক্ৰম কৰিছে গতিকে আমি কি পালো যে মানুহজনে কি কৰিছে গাড়ীখন সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই 2 সেকেন্ডত 4 মিটাৰ আকৌ 4 সেকেন্ডত 10 মিটাৰ আকৌ 2 সেকেন্ডত 15 মিটাৰ
তেনেকুৱাকে অতিক্ৰম কৰিছে গতিকে এনেকুৱা গতি কোৱা হয় বিষম গতি বুলি কোৱা হয় যিবিলাক গতিয়ে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম নকৰে তাৰ পিছত আমি নেক্সট আহিছো দ্ৰুতি এটা দ্ৰুতি বুলি কওঁতে কি হয় দ্ৰুতি বুলি কওঁতে ইয়াৰ সূত্ৰটো হৈছে দ্ৰুতি ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় মানে এই গাড়ীখন যদি আমি চাওঁ গাড়ীখনে কি কৰিছে এটা সময়ত ধৰা হল 10 কিলোমিটাৰ অতিক্ৰম কৰিছে 20 মিনিটত 10 কিলোমিটাৰ অতিক্ৰম কৰিছে 10 কিলোমিটাৰ ধৰা মানুহজনে কি কৰিছে 10 মিটাৰ অতিক্ৰম মিটাৰ বুলি কৈছো 10 মিটাৰ অতিক্ৰম কৰিছে 2 সেকেন্ডত অতিক্ৰম কৰিছে আৰু এনেদৰে যেতিয়া এনেদৰে কোনো এটা বস্তুৱে সময়ৰ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে তেনেবিলাকে আমি দ্ৰুতি বুলি কোৱা হয় তেনেবিলাক আমি দ্ৰুতি বুলি কওঁ বা ইংলিছত আমি স্পীড বুলি কওঁ বুজি পাইছা তোমালোকে যে এটা নিৰ্দিষ্ট সময়ত যদি নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰা হয় তাক কি বুলি কোৱা হয় দ্ৰুতি বা স্পীড বুলি কোৱা হয় ওকে নিশ্চয় বুজি পাইছা তোমালোকে ইয়াত এইখিনি তাৰ পিছত আমি নেক্সট আমি বেগ পঢ়িম বেগ একে হয় যে হৰণ মানে তোমালোকে এইমাত্ৰ পঢ়িলা যে প্ৰাৰম্ভিক আৰু অন্তিম বেগৰ মাজত দূৰত্ব অন্তিম বিন্দুৰ মাজত দূৰত্বক বেগ হৰণ বুলি কোৱা হয় যে বেগ মানে হৈছে নিৰ্দিষ্ট সময়ত যেতিয়া এটা সময়ত ইহতে হৰণ যদি হৰণটো হয় তেতিয়া হলে তাক বেগ বুলি কোৱা হয় যেনেকুৱাকে গাড়ীখন যদি নিৰ্দিষ্ট এটা সময় নিৰ্দিষ্ট হৰণ হতে তেনে তাক কি বুলি কোৱা হয় বেগ বুলি কোৱা হয় এতিয়া বেগৰ সূত্ৰটো তোমালে মনত ৰাখিবা হৰণ ডিভাইড বাই সময় এতিয়া চোৱা তাৰ পিছত আহিল আমাৰ গড় দ্ৰুতি আৰু গড় বেগ গড় দ্ৰুতি আৰু গড় বেগৰ একেদৰে যে গড় দ্ৰুতি মানে হৈছে অতিক্ৰম কৰা মুঠ দূৰত্বটো লিখিবা কিন্তু কি হ'ব অতিক্ৰম টোটাল ডিসটেন্স মানে অতিক্ৰম কৰা মুঠ দূৰত্ব অতিক্ৰম কৰা বা এনেকুৱাকে লিখিবা তোমালোকে মুঠ দূৰত্ব ডিভাইড বাই মুঠ সময় কি বুলি কোৱা হয় গড় দ্ৰুতি বুলি কোৱা হয় ধৰা হল এখন গাড়ীয়ে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি আছে গতিকে ইহঁতৰ যদি উটাইখিনি যোগ চাওঁ তেতিয়া হলে তাক কি বুলি কোৱা হয় গড় দ্ৰুতি বুলি কওঁ আৰু ক্ষেত্ৰত অকল এক্সাম্পল এটা যদি বুজি লম যে বস্তু এটা 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত আৰু তাৰ পিছত 16 মিটাৰ দূৰত্ব 2 সেকেন্ডত অতিক্ৰম কৰে বস্তুটোৰ গড় দ্ৰুতি কিমান এতিয়া আমাক কি লাগে প্ৰথম কি দি আছে দূৰত্বটো দি আছে দূৰত্ব কিমান দি আছে প্ৰথম দি আছে 16 মিটাৰ আৰু তাৰ পিছতো 16 মিটাৰ 16 কিমান হ'ব 32 মিটাৰ হৈছে দূৰত্ব টোটাল দূৰত্ব তাৰ পিছত আমাক কি আছে সময় কিমান আছে 2 সেকেন্ড আৰু এফালে 4 সেকেন্ড 4 দিয়ে কিমান হ'ব 6 সেকেন্ড এতিয়া আমি যদি হৰণ কৰো তেতিয়া হলে আমি এনসাৰটো পাই যাম তোমালোকে হৰণটো কৰিবা কাৰণ আমি সূত্ৰটো আছিল কি হয় যেটো আমাৰ গড় দ্ৰুতি মানে হৈছে গড় দ্ৰুতি কি হ'ব যে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান হ'ব 16 আৰু 16 32 আৰু অতিক্ৰম কৰা মুঠ সময় 4 আৰু 2 6 হ'ব গতিকে তোমালোকে হৰণ কৰিলে এটোটো পাই যাবা তোমালোকে হৰণটো নিজে কৰি কমেন্ট সেকশনত জনাই দিবা ঠিক আছে নেক্সট এটা ক্লাছত তোমালোক লগ পাম লাইভ ক্লাছত তোমালোকৰ নেক্সট পাৰ্টটো দি দিম তোমালোক যদি কোনোবা ষ্টুডেন্ট জয়েন হ'ব বিচাৰে তেনেহলে WhatsApp নম্বৰটোত জয়েন হ'ব পাৰা আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক্লাছ 9ত পঢ়ে নেকি আপোনাৰ সন্তানটো পইচা অসুবিধাৰ বাবে টিউচন ল'ব পৰা নাই নেকি নে আপোনাৰ সন্তানটোৱে বহু ছাত্ৰ-ছাত্ৰীৰ লগত বুজি নাপায় এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই মাত্ৰ 49 টকাৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক টিউচনৰ শিক্ষা দি আছে এছআৰ এডুকেশ্যনে সপ্তাহত 6 দিনেই ক্লাছ উপলব্ধ অধিক জানিবৰ বাবে এতিয়াই ফোন কৰক বা হোৱাটছএপ কৰক 9394628219 অংক বিজ্ঞান আৰু ইংৰাজী ব্যাকৰণৰ নিৰ্ভৰযোগ্য অনলাইন ক্লাছ এছআৰ এডুকেশ্যন এতিয়াই যোগাযোগ কৰক